ওচৰতে তুমি নিজকে কোন বুলি খুজিবলৈ টান পাইছা, যিহেতুকে তোমাৰ অৰ্থ কৰি সা সম্পত্তিৰ অভাৱ, সাধাৰণ মানুহৰ জীৱন যাপন কৰি নিজক চিনি পাবলৈ টান পাইছা। কিন্তু তুমি টান কিয় পাবা? তুমি ভালকৈ মনে ৰাখা, তুমিও তাহানিৰে এজন মহামহিম, মহান শক্তিদাতা, মহান যোদ্ধা, মহাবীৰ, কোনোবা নহয় কোনোবাটো আছিলাই। সদায় ডাঙৰ শিলৰ টুকুৰা এটা দেখি তুমি যদি শিলৰ টুকুৰা বুলি ভাবিছা, ভুল বুজিছা। কাৰণ সিও এটা দিনৰ ডাঙৰ শিলৰে অংশ বিশেষ। গতিকে তুমি নিজক চিন্তা কৰি লোৱা, তুমি কোন হয়? তুমিও সেই তাহানি যুগৰে আদিম মানৱৰ ৰথী বা মহাবীৰ সকলোৰে কোনোবা এজন। গতিকে তোমাৰ হাতত নীতিও আছে, গতিও আছে, সৎ চিন্তাও আছে, সৎ অনুভৱো আছে। আৰু কলিযুগৰ নিয়ম বা সমাজ ব্যৱস্থাৰ যিবিলাক প্ৰসাৰণ, তাৰ ওপৰত ভিত্তি কৰি তুমি আজি কিছুমান অনৈতিক কাম বা অনৈতিক কথাত বা হিংসা বা বেয়া অনুভৱ বা কাৰো প্ৰতি সদয় নোহোৱা, কাৰো প্ৰতি দায়বদ্ধ নোহোৱা, এই গুণবোৰৰে গুণৱান হৈছা। তাৰ বাবে তুমি অমানুষ হ'ব নোৱাৰা। তুমি যি গুণেৰেই গুণী নোহোৱা, সদায় মন ৰাখিবা তুমি মানুহৰে সন্তান। মানুহৰ যদি সন্তান হয়, মানুহৰ কামখিনি মানুহৰ বাবেই কৰিব লাগিব। কিবা স্বাৰ্থৰ বা কিবা পইচাৰ আশাত বা কিবা তোমাৰ আশা পূৰণৰ আশাত বা কোনো মনোকামনা পূৰণৰ আশাত তুমি কাৰো ওচৰত দায়বদ্ধ হ'ব নোৱাৰা। তুমি যদি দায়বদ্ধ হ'বই লাগে, তাহ'লে মনুষ্য জাতিৰ মহান ধৰ্ম মানৱতা, আৰু সেই মানৱতা ৰক্ষা কৰিবলৈকে তুমি নিস্বাৰ্থভাৱে আনৰ মংগলৰ কাৰণে কাম কৰি যাবা। কাৰোবাৰ প্ৰতি যদি তুমি দয়ালু হৈছা, বাট দেখুৱাই দিবা। কোনোবা যদি অসহায় অনুভৱ কৰিছে, ঈশ্বৰক প্ৰাৰ্থনা কৰিবা তেওঁৰ যাতে মংগল হয়, আৰু সেই মংগলময়জনক যাতে ঈশ্বৰে সদায় মানুহৰ দৃষ্টিৰে চাই তেওঁক আগবাঢ়ি যাবলৈ সহায় কৰে, আৰু এখন বিশাল মানৱৰ সমাজ গঠন কৰিবলৈ যাতে যত্ন কৰে। কাৰণ কিয়নো ঈশ্বৰ সকলোৰে অন্তৰতে বিদ্যমান, আৰু যিজন ঈশ্বৰে মানুহৰ অন্তৰত বিদ্যমান হৈ মানুহক জীয়াই থাকিবলৈ সুবিধা দিছে, ভাত খাবলৈ সুবিধা দিছে, কাপোৰ পিন্ধিবলৈ সুবিধা দিছে, ঘৰ সম্পদ কৰিবলৈ সুবিধা দিছে, সেইজন ঈশ্বৰ তোমাৰেই মহান বাট পঠিয়াজন, যি তোমাক বিপদ কালতো বাট দেখুৱাব, সম্পদ কালতো তোমাক বাট দেখুৱাব, অসহায় কালতো তোমাক হাত ধৰি ৰাখিব, তেনেকেই তোমাক